নুমলীগড়ত এটা ডাঙৰ গাঁতত সোমাল প্ৰকাণ্ড হাতী। সুন্দৰপুৰৰ পৰিত্যক্ত গাঁতত আবদ্ধ বন্য হস্তীটো। গাঁতৰ পৰা উঠিবলৈ বন্য হস্তীৰ মৰণ প্ৰাণ যুঁজ। এয়া নুমলীগড়ৰ সুন্দৰপুৰৰ দৃশ্য। পথৰুৱা মাটিত খান্দি থোৱা এটা সৰু গাঁতত সোমাল এটা বন্য হস্তী। খাদ্যৰ সন্ধানত অহা বন্য হস্তীটো দ গাঁতত সোমাই ওলাব নোৱাৰা হয়। যিমানেই চেষ্টা কৰে সিমানেই পিছলি গাঁতটোলৈ সোমাই যায় বন্য হস্তীটো। ইফালে হাতীটোক স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। বন বিভাগৰ দলে অৱশেষত জেচিবিৰে গাঁতটোৰ পাৰ খান্দি উদ্ধাৰ কৰে হাতীটোক। চাওক এই দৃশ্য। প্ৰায় এঘণ্টাজোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্তত উদ্ধাৰ হয় হাতীটো। জেচিপি ললো আৰু জেচিপি লৈ পেলাই হাতীটো মানে উদ্ধাৰ কৰিলো আৰু গাঁৱৰ ৰাইজে কোৱা মতে প্ৰায় এঘণ্টা বুলি কৈছে। খবৰ দিয়াৰ পিছত লগে লগে আমি আহি পেলাই এতিয়া হাতীটো উদ্ধাৰ কৰিলো। এতিয়া হাতীটো বিজুলী যাব ফালে ওলাই গ'ল। সুস্থ অৱস্থাতে, একো আঘাতপ্ৰাপ্ত নাই বাৰু, সুস্থ হৈ আছে। হাতীটো উদ্ধাৰৰ পিছতেই বিজুলী বনাঞ্চললৈ গমন কৰে বন্য হস্তীটো। উল্লেখ্য যে হাতীৰ এটা জাকে সেই স্থানত বিচৰণ কৰি থকাৰ সময়তে জাকৰ পৰা এই হাতীটো বিচ্ছিন্ন হৈ পৰিছিল। নুমলীগড়ৰ পৰা নগেন তাঁতীৰ ৰিপৰ্ট। নুমলীগড়ত এটা ডাঙৰ গাঁতত সোমাল প্ৰকাণ্ড হাতী। সুন্দৰপুৰৰ পৰিত্যক্ত গাঁতত আবদ্ধ বন্য হস্তীটো। গাঁতৰ পৰা উঠিবলৈ বন্য হস্তীৰ মৰণ প্ৰাণ যুঁজ। এয়া নুমলীগড়ৰ সুন্দৰপুৰৰ দৃশ্য। পথৰুৱা মাটিত খান্দি থোৱা এটা সৰু গাঁতত সোমাল এটা বন্য হস্তী। খাদ্যৰ সন্ধানত অহা বন্য হস্তীটো দ গাঁতত সোমাই ওলাব নোৱাৰা হয়। যিমানেই চেষ্টা কৰে সিমানেই পিছলি গাঁতটোলৈ সোমাই যায় বন্য হস্তীটো। ইফালে হাতীটোক স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। বন বিভাগৰ দলে অৱশেষত জেচিবিৰে গাঁতটোৰ পাৰ খান্দি উদ্ধাৰ কৰে হাতীটোক। চাওক এই দৃশ্য। প্ৰায় এঘণ্টাজোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্তত উদ্ধাৰ হয় হাতীটো। জেচিপি ললো আৰু জেচিপি লৈ পেলাই হাতীটো মানে উদ্ধাৰ কৰিলো আৰু গাঁৱৰ ৰাইজে কোৱা মতে প্ৰায় এঘণ্টা বুলি কৈছে। খবৰ দিয়াৰ পিছত লগে লগে আমি আহি পেলাই এতিয়া হাতীটো উদ্ধাৰ কৰিলো। এতিয়া হাতীটো বিজুলী যাব ফালে ওলাই গ'ল। সুস্থ অৱস্থাতে, একো আঘাতপ্ৰাপ্ত নাই বাৰু, সুস্থ হৈ আছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।